নমস্কাৰ বন্ধুসকল, যোৱাকালি দিল্লীৰ কল্যাণপুৰী বুলি ঠাইত এটা আচৰিত ঘটনা হৈছে, যিটো ঘটনা গোটেই দিল্লীবাসীক চিন্তিত কৰি পেলাইছে যে ইমান খং কিহৰ পৰা উঠিল যে চলি থকা অৱস্থাতে এখন স্কুটিত নিজৰ গিৰিয়েকে পিছত বহি থকা ঘৈণীয়েকৰ বুকুত এটা গুলি মাৰি দিয়ে। আৰু এই ঘটনাটো এনেকুৱা হয় যে এজন পুলিচ কনষ্টেবল নিজৰ ঘৈণীয়েকক স্কুটিত উঠাই বজাৰলৈ গৈছিল আৰু বজাৰলৈ গৈ থাকোঁতেই হঠাৎ তেওঁলোকৰ দুজনৰ মাজত কিবা এটা কথাক লৈ তৰ্ক বিতৰ্ক চলে আৰু এই তৰ্ক বিতৰ্ক ইমানেই আগবাঢ়ি যায় যে গিৰিয়েকৰ যিটো ধৈৰ্য সীমা পাৰ হৈ যায় আৰু তেওঁ নিজৰ পিষ্টলটো উলিয়াই পিছত বহি থকা ঘৈণীয়েকৰ বুকুত এটা গুলি মাৰি দিয়ে। আৰু ওচৰ পাজৰত থকা 5জনমান মানুহে সেই মহিলাগৰাকীক হস্পিটাললৈ লৈ যায়। হস্পিটালত চিকিৎসাধীন অৱস্থাতেই সেই মহিলাগৰাকী প্ৰাণ ত্যাগ কৰে। আৰু এইফালে গিৰিয়েকজনে সেই ঘটনাটো যেতিয়া হয় তেতিয়াই তাৰ পৰা পলায়। এতিয়া পুলিচে বিচাৰি আছে, কিন্তু কথা যিটো মই ক'বলৈ লৈছোঁ আপোনালোকক, এই ভিডিঅ'টোৰ পৰা আপোনালোকে এটা কথা শিকিব লাগিব যে আমি যিকোনো এটা সম্পৰ্ক চলাই থাকিবলৈ কেইটামান নিয়ম মানি চলিব লাগে। আৰু এই নিয়মকেইটা মই আপোনালোকক ক'ব বিচাৰিছোঁ। এই ঘটনাটো সঁচা ঘটনা, আপোনালোকে গুগলত চাৰ্চ কৰি প্ৰমাণ চাব পাৰে, মই কোনো বনাই কোৱা ঘটনা নহয়। আৰু এনেকুৱা ঘটনা প্ৰায়েই আমি দেখিবলৈ পাই থাকোঁ। এয়া এনেকুৱা নহয় যে এইটোহে এটা ঘটনা ঘটিছে। আমাৰ ভাৰতত 150 কৰোৰ মানুহ, আৰু এই 150 কৰোৰ মানুহৰ মাজত এনেকুৱা ঘটনা বহুত হৈ থাকে। কিন্তু কিছুমান ঘটনা কি আমি নিউজৰ থ্ৰুৰে বা এনেকুৱা ঠাইত হৈ যায়, লগে লগে সেইবোৰৰ খবৰ পাওঁ। গতিকে এই ঘটনাৰ পৰা আমি 5টা এনেকুৱা ইম্পৰ্টেণ্ট কথা শিকিবলগীয়া আছে, যিকেইটা কথা মই এতিয়া আপোনালোকক ক'ম এটা এটাকৈ। প্ৰথমতে আপোনালোকক অনুৰোধ কৰিছোঁ, যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আহক আমি এটা এটাকৈ জানো এই কি নিয়ম আছে, যিকেইটা নিয়ম আমি মানি চলিলে আমাৰ ঘৰখন শান্তিত চলি যায় বা আমাৰ ঘৰত এনেকুৱা কোনো হাই হাল্লাৰ সৃষ্টি নহয়। পোনপ্ৰথমতে সন্মান। যিকোনো এটা সম্পৰ্ক বহু দিনলৈ যেতিয়া থাকিবলগীয়া হয়, তেতিয়াহ'লে এই সম্পৰ্কটোত ইজনে সিজনক সন্মান দিয়াটো খুবেই প্ৰয়োজন। আৰু এই সন্মান এনেকুৱা হ'ব লাগিব যে এনেকুৱা নহয় যে ঘৈণীয়ে কেৱল গিৰিয়েকক সন্মান দিব লাগে। এনেকুৱা হ'লে সেই সম্পৰ্ক কেতিয়াও বেছি দিন টিকি নাথাকে। গিৰিয়েকেও ঘৈণীয়েকৰ সকলো কথাত সন্মান জনাব লাগিব, সকলো কথা ভালকৈ শুনিব লাগিব। তেতিয়া গৈ এই সম্পৰ্কটো চিৰদিনলৈ ভালকৈ টিকি থাকে। আৰু ইয়াৰ মেইন কথাটো হ'ল সেই সন্মান হ'লেহে এটা সম্পৰ্ক বহুদিনলৈ টিকি থকাৰ এটা সম্ভাৱনা থাকে। দ্বিতীয়তে খোলাখুলি কথা কোৱা। আমি প্ৰায় কিছুমান মহিলাক কোৱা শুনো যে তাই বৰ খোলাখুলিকৈ কথাবোৰ পাতে বা এইটোৱেই মেইন এটা সম্পৰ্ক জীয়াই ৰাখিবলৈ মেইন কথা। আপুনি যিখিনি ক'বলগীয়া কথা খোলাখুলিকৈ ক'ব বা আপোনাৰ গিৰিয়েৰে যেতিয়া খোলাখুলিকৈ কথাবোৰ ক'ব, তেতিয়া কি হয়, ইজনে সিজনৰ ওপৰত এটা বিশ্বাস আহি পৰে, না মোক যিকোনো কথা খোলাকৈ কয়। কিন্তু কিছুমান সময়ত দেখিবলৈ পোৱা যায়, কিছুমান ঘৈণীয়েকেই হওক বা গিৰিয়েকেই হওক, কিবা এটা কথা ক'বলৈ আছে, কিন্তু এই কথাটো মই পিছত ক'ম দিয়া, এনেকৈ ৰাখি থোৱা অৱস্থাত সেই মানুহজনৰ কি অৱস্থা হয় আপুনি ভাবি চাওক। এনেকুৱা পৰিস্থিতি বোধহয় আপুনিও কেতিয়াবা পাইছে যে লগৰ ল'ৰাই হওক বা লগৰ ছোৱালীয়ে হওক, আপোনাক কিবা এটা কথা ক'বলৈ আছিল, কিন্তু কিবা কাৰণত তাই ক'লে আজি নকওঁ, কাইলৈ ক'ম দিয়া। তেতিয়া সেই কাইলৈলৈকে যেতিয়ালৈকে সেই কথাটো নকয়, তেতিয়ালৈকে আপোনাৰ মগজুত এটা চিন্তা হৈ থাকে যে আচলতে কথাটো কি আছিল। সেইবাবে যিকোনো কথা ক'বলৈ আৰম্ভ কৰিলে কথাটো শেষ কৰি ইমূৰৰ পৰা সিমূৰলৈ যিখিনি কথা আছে গোটেইখিনি খোলা ভাঙাকৈ কোৱাটো এটা সম্পৰ্ক জীয়াই ৰাখিবলৈ খুবেই প্ৰয়োজন। তৃতীয়তে মৰম আৰু শলাগ। এই দুটা খুবেই ইম্পৰ্টেণ্ট বস্তু। ইজনে সিজনৰ ওপৰত যি মৰম স্নেহ আছে আৰু ইজনে সিজনৰ শলাগ লোৱাটো এটা সম্পৰ্ক জীয়াই ৰখাৰ বাবে খুবেই প্ৰয়োজন। আপুনি যি কামেই নকৰক, যি কামেই আপোনাৰ গিৰিয়েকে হওক বা ঘৈণীয়েকে হওক, যি কামেই নকৰক, প্ৰত্যেকটো সেই সৰু সৰু কামত আপুনি ধন্যবাদ জনোৱাটো
এটা খুবেই প্ৰয়োজন। তেতিয়া কি হয়, গিৰিয়েকেই হওক বা ঘৈণীয়েকেই হওক এটা কাম কৰিবলৈ উৎসাহ বাঢ়ে আৰু মনোবল বাঢ়ে। গতিকে এইটো এটা মানুহৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ খুবেই প্ৰয়োজন। চতুৰ্থতে আহক, একেলগে সময় কটোৱা। আপুনি সদায় এটা কথা মনোযোগ দিব যে যিমান পাৰে প্ৰত্যেক দিনে 1 ঘণ্টা সময় কমচে কম নিজৰ ঘৈণীয়েকৰ সৈতে বা নিজৰ গিৰিয়েকৰ সৈতে সময় কটোৱাটো খুবেই দৰকাৰ। আপোনাৰ যিমানেই ব্যস্ততা নহওক, আপুনি যিমানেই কাম কৰি নাহক বা আপোনাৰ ঘৈণীয়েকে হওক বা ঘৰত যিমানেই কাম নহওক, 1 ঘণ্টা সময় কমচে কম পুৰুষ মহিলা দুয়োজনে মিলি বহি সুখ দুখৰ কথা পতা বা বাহিৰত কি চলি আছে, আপোনাৰ কামবোৰ কেনে চলি আছে, ঘৰত কিহৰ অভাৱ বা কি কৰিলে ভাল হ'ব, এইবোৰ কথা পতাটো ঘৰত খুবেই দৰকাৰ। এই মই যিখিনি কথা কৈছোঁ, এইখিনি কথা যদি মানি চলে, আশা কৰোঁ আপোনাৰ ঘৰত এনেকুৱা কোনো হাই হুলস্থুলৰ সৃষ্টি কেতিয়াও নহ'ব। আৰু শেষত মই আৰু এটা কথা কৈছোঁ, যিটো কথা আপোনালোকে সদায় মানি চলিব। এই কথাটো হ'ল ইজনে সিজনক সহযোগ কৰা। প্ৰায়ে দেখা পোৱা যায় আমাৰ জীৱনবোৰ সদায় একৰকমে চলি নাথাকে। কেতিয়াবা দুখ আহে, কেতিয়াবা টান আহে, কেতিয়াবা বিপদ আহে। এই সকলো সময়ত ইজনে সিজনক যদি সহযোগ কৰে, তেতিয়াহে সেই সম্পৰ্কটো বহুদিন বাচি থাকে। যেনেকৈ ধৰক, এজন গিৰিয়েকৰ টকাৰ অভাৱ হৈছে বা যিমান টকা ঘৰ চলাবলৈ লাগে সিমান টকা হয়তো তেখেতে ইনকাম কৰিব পৰা নাই, ধাৰ ধুপাৰ হৈ গৈছে। এনেকুৱা সময়ত ঘৰত যদি নিজৰ ঘৈণীয়েকেও কেচ কৰি থাকে বা সৰু সৰু কথাতে নিজৰ গিৰিয়েকক নেগলেক্ট কৰি থাকে, তেতিয়া সেই সম্পৰ্ক বেছিদিন জীয়াই নাথাকে। হয়তো যদিও জীয়াই থাকে, সেয়া এটা বাধ্যৰ কাৰণেহে, ধৰক ঘৰৰ বাধ্যৰ কাৰণেহে সেই সম্পৰ্কটো জীয়াই থাকে। কিন্তু যেনেকৈ তেখেতসকলৰ দুজনৰ মিল থাকিব লাগে, সেই মিলটো কমি যোৱা দেখা পোৱা যায়। গতিকে যিকেইটা মই নিয়ম আপোনালোকক কৈছোঁ, এইকেইটা নিয়ম মানি চলিলে নিশ্চয় আপোনাৰ ঘৰখনো সুখাল হৈ পৰিব আৰু এনেকুৱা হাই কাজিয়া হয়তো আপোনাৰ ঘৰতো দেখিবলৈ পোৱা নাযাব। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু এনেকৈ ভালে ভালে থাকক। মই কেতিয়াও নিবিচাৰোঁ কাৰো ঘৰত এনেকুৱা অশান্তিৰ সৃষ্টি হওক। মই যিবোৰ ঘটনা প্ৰকৃততে হৈ আছে, সেইবোৰ ঘটনা আপোনালোকৰ বাবে লৈ আহোঁ আৰু লগতে মই আপোনালোকক এইবোৰ ঘটনাৰ পৰা হাত সাৰি থাকিবলৈ কি কৰাটো ভাল বা ঘৰত আমি কি নিয়ম অৱলম্বন কৰিব লাগে, এইখিনি কথা মই আপোনালোকক প্ৰত্যেকটো ভিডিঅ'ৰ জৰিয়তে জনাওঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে, লাইক এটা কৰি দিব আৰু নতুনকৈ যদি মোৰ চেনেলটোত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাম এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।